হোজাই ডিস্ট্রিক্টৰ প্ৰথমখন ছেকেণ্ড হেণ্ড শ্ব'ৰুম আজি মুকলি কৰা হৈছে। আজিকালি কি হয় 10-12-13,000 টকাত মোবাইল ল'লে মোবাইল হেং মাৰে, দামী ছফ্টৱেৰ ইনষ্টল নহয়, মোবাইলত গেম খেলিব নোৱাৰে। তেনে ক্ষেত্ৰত এই যি ছেকেণ্ড হেণ্ড মোবাইলসমূহ আপোনালোকে লৈ গ'লে হেং নামাৰিব, কাৰণ কিছুমানে এই মানে মোবাইলবোৰ বিক্ৰী কৰি আইফোনলৈ তেওঁলোকে পৰিৱৰ্তন হয়, আইফোন কিনে, দামী দামী হেণ্ডছেট 5 মাহ 6 মাহ পাছত তেওঁলোকে বিক্ৰী কৰি দিয়ে। বিক্ৰী কৰাৰ পাছত তেওঁলোকে কালেকশ্যন কৰে, ডিষ্ট্ৰিবিউটাৰৰ জৰিয়তে কালেকশ্যন কৰে। আইফোন আছে ইয়াতে, আইফোন নামী দামী হেণ্ডছেট ইয়াতে সন্মুখত আছে। কম মূল্যত মাত্ৰ 3,000 টকাৰ ভিতৰত হৈ যাব। দামী মোবাইল, দামী মোবাইলত একদম এইটো মোবাইলটো আছে ভিভো Y20। এইটো নতুন ল'লে কিমান পৰে? নতুন 34,000। এতিয়া আপোনাক মই 16,000 টকা দি দিম। তাৰ লগত এটা এডাপ্টাৰ, চাৰ্জাৰ, কেবল, এটা ৱাচ ফ্ৰী দি দিম। আচ্ছা, তাৰপাছত এইটো কিবা গেৰাণ্টি চেৰাণ্টি? গেৰাণ্টি দি দিম, 1 মাহৰ গেৰাণ্টি দি দিম। 1 মাহৰ গেৰাণ্টি ন, যেহেতু ছেকেণ্ড হেণ্ড ন। আৰু এইটো মোবাইল এইটো মাত্ৰ কিমান পৰে? নতুন 22,000 টকা আছে। এইটো নতুন 22,000 টকা ন। এইটো মাত্ৰ মই 5,000 টকা দি দিম। 22,000 টকা আজিৰ কাৰণে মাত্ৰ 5,000 টকা। আৰু এইটো মোবাইল 3,500, 3,500। 3,500 টকাত লৈ যাব পাৰিব এইটো মোবাইল। নতুন ল'লে কিমান? নতুন ল'লে 10,000 ওপৰত আছে। 10,000ৰ ওপৰত পৰে। ইয়াৰ ভিতৰত দামী মোবাইল কোনটো? দামী মোবাইল আছে একদম আইফোন। এইটো কি মডেল? আইফোন 13। আইফোন 13 এইটো আপোনালোকে চাই লওক। আইফোন এইটো ল'লে মাত্ৰ 25,000 টকাৰ ভিতৰত দি দিম। 25,000 ন। এনে 13 ল'লে নতুন ল'লে কিমান? 40-45,000 কেছ হৈ যাব। এইটো মাত্ৰ আইফোন 11 10,000 টকা দি দিম। তাৰ লগত এটা 10,000 টকা দি দিম। 10,000 আইফোন 11। আৰু তাৰ লগত এটা এডাপ্টাৰ, কেবল, চাৰ্জাৰ সব কেইটা দি দিম। আইফোন 11 এইটো কিমানত দিব? এইটো মাত্ৰ 16,000 টকা দি দিম। 16,000 টকা দি দিম। এইটো গ্যাৰাণ্টি গ্যাৰাণ্টি আছে, 1 মাহ গ্যাৰাণ্টি আছে। লগত চাৰ্জাৰ এডাপ্টাৰ আৰু হেৰি এটা ওয়াচ দি দিম, স্মার্ট ওয়াচ দি দিম। আচ্ছা, এইটো হৈ গ'ল আইফোনৰ ন। আইফোন হৈ গ'ল। মানে যিকোনো হেণ্ডছেট পায়, যিকোনো মোবাইলৰ লগত এটা গিফ্টও পাব আৰু গিফ্ট স্মার্ট ওয়াচ থাকিব। আচ্ছা, আৰু কভাৰ, টেম্পাৰ গ্লাছ আপুনি কালেকশ্যন কৰে? মই এইটো দোকানৰ পৰা লৈ আছো, ডিস্ট্ৰিবিউটাৰ পৰা। আচ্ছা, আৰু 5,000 টাকা আছে, 3,000 টাকাত আছে, মাত্ৰ 3,000 টাকা। 3,000 টাকা আছে। এইটো দামী মোবাইল 3,000 টকা। দামী মোবাইল 3,000 টকা, ঠিক আছে। আৰু এটা আছে 4,000 টাকা। এইটো 4,000 টকা। দামী মোবাইল 4,000 টকা। মানে ডাঙৰ ছফ্টৱেৰ ইনষ্টল হ'ব, গেম ইনষ্টল হ'ব, হেং নামাৰে, ঠিক আছে। ঠিক আছে, এইটো দামী মোবাইল। এইটো কিমানত দিব? এইটো মাত্ৰ 5,000 টকা দি দিম। 5,000 টকা। এইটো 5,000 টকা। মোটামুটি ইয়াতে দামী দামী এণ্ড্ৰইড ফোনসমূহ 3,000, 4,000, 5,000 টকাত লৈ যাব পাৰিব, যিটো আপুনি বজাৰত গ'লে আপোনাৰ পৰিব 35-40,000 টকা। সেই এণ্ড্ৰইডসমূহ তেওঁলোকে ডিষ্ট্ৰিবিউটাৰৰ জৰিয়তে তেওঁলোকে কালেকশ্যন কৰে। আৰু হোজাই ডিষ্ট্ৰিক্টৰ প্ৰথমখন ছেকেণ্ড হেণ্ড শ্ব'ৰুম বুলি ক'লে চিকাৰী গেট। আগত ক'তো আমি শুনা নাই হোজাই ডিষ্ট্ৰিক্টত, বা আমি ভিডিঅ' আমি পোৱা নাই। আৰু দোকানখনৰ নাম হৈছে SB মোবাইল শ্বপ। আপোনালোকে চিকাৰী গেট তিনিআলি আহিলে এখনে মাত্ৰ ছেকেণ্ড হেণ্ড শ্ব'ৰুম আছে, বেলেগ আছে নেকি? নাই, বেলেগ নাই, আৰু নাই। হোজাইৰ ভিতৰত নাই, হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত আৰু নাই। আৰু হোজাই ডিষ্ট্ৰিক্টৰ চিকাৰী গেট আপোনালোকে ডাইৰেক্ট আহক। আপোনালোকে ইফালে যোৰাপুখুৰী হৈ তেঁতুলতলা বজাৰ হৈ আহিব পাৰিব। আৰু আমাৰ ইয়াত ফেচিলিটি আছে, বহুত ফেচিলিটি আছে। কোনোবাই যদি পুৰান মোবাইলটো চেল কৰিব বিচাৰে তেন্তে হ'ব, এনেকুৱা ফেচিলিটি আছে। মই পুৰান মোবাইলটো চেল কৰি নতুন মোবাইল এটা ল'ম বা ব্লেক মোবাইল এটা ল'ম, এনেকুৱা ফেচিলিটি আছে। নতুনো এভেইলেবল আছে। আচ্ছা, আৰু ৰিফাইৰিং এভেইলেবল আছে নি আপোনাৰ তাত? যিকোনো ছফ্টৱেৰ হৈ যাব, ৰিপেয়াৰিং হৈ যাব, একদম কম বাজেটত কৰি দিম মই। যদি আপোনালোকে যোৰাপুখুৰীৰ পৰা আহে তেতিয়াহ'লে এই পিছফালে আপোনালোকে দেখা পাইছে ৰেল গেট এইখন, ঠিক আছে। এইখন হৈছে ৰেল গেট। ৰেল গেটৰ পৰা ইয়াতে আহিলে এখন তিনিআলি আছে, ইফালে এখন SBI ATM আপোনালোকে দেখা পাইছে। এইটো চাওক SBI ATM, ঠিক আছে। আৰু এই ৰাস্তাৰ লগতে আছে এইখন SB মোবাইল শ্বপ, ঠিক আছে। যিহেতু আমি নগাঁও, গুৱাহাটী দূৰ দূৰণলৈ ছেকেণ্ড হেণ্ড শ্ব'ৰুম বিচাৰি আমি হাহাকাৰ কৰিব লাগে। আৰু আজিকালি ক্ৰাছ হৈ গৈছে নৱপ্ৰজন্মৰ আইফোন মোবাইল। আৰু এই আইফোন ছেকেণ্ড হেণ্ড মোবাইল বিচাৰিবলৈ যথেষ্ট হাহাকাৰ কৰে যুৱতীসকলে ৰীল বনাবৰ কাৰণে। যিহেতু এতিয়া হোজাই ডিষ্ট্ৰিক্টৰ চিকাৰী গেটত আইফোন ছেকেণ্ড হেণ্ড পাই আছে 25,000 টকা, 10,000 টকা, 20,000 টকা এভেইলেবল। যিকোনো হেণ্ডছেটৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইলৰ বাবে ইয়াতে আহিব, আপোনালোকে দূৰ দূৰণিলৈ আৰু যাব নালাগে। আৰু নতুন নতুন আপডেট দিম, মোৰ পেজটো ফ'ল' কৰি দিবা, SB মোবাইল শ্বপ। একদম কম বাজেটত মই মোবাইল দি দিম আপোনালোকক। গতিকে এয়া হৈছে SB মোবাইল শ্বপ। আৰু SB মোবাইল শ্বপত এতিয়াৰে পৰা আপোনালোকে
ছেকেণ্ড হেণ্ড আইফোন, ছেকেণ্ড হেণ্ড এণ্ড্ৰইড ভাল ভাল মোবাইল হ'ব আপোনালোকে পাই যাব। ধন্যবাদ।